কি আনিলা পথাৰৰ পৰা মানিমুনি বুটলি আনিলো ও মাই গড ক'ত পালা এই সৰু মানিমুনি পথাৰৰ মাজত বাহ বহুত ভাল কাম এটা কৰিলা দেই চোৱাচোন সৰু মানিমুনি যে খালে কি হয় তুমি জানা জানো হা স্মৃতি শক্তিটো বাঢ়ে লগতে এই সৰু মানিমুনিটো যে বহুত ডাঙৰ গুণ এটা আছে গম পাইছানে নাই বহুত ভাল কাম কৰিলা দেই বাপ ৰে বাপ এতিয়া কেনেকৈ বনাবা ভালকৈ বনালেই হ'ল আৰু মানে যেনেকৈ নবনোৱা মুঠতে ইয়াৰ গুণটো মানে গাত সোমাবই আৰু আজি মানিমুনি শাক মাছৰ লগত বনাবা ন মানে মুঠতে জিহৰ লগতে নবনোৱা ইয়াৰ গুণটো দেহত সোমালেই হ'ল দিয়া বৰ ধুনীয়া মানিমুনি পালা দেই এতিয়া মিহি মিহিকৈ এনেকৈ কুটি ল'ব লাগিব ন তুমি যে পালা যে মানিমুনিখিনি আৰু ইয়াৰ ৰাতিয়ে ৰাইজসকল ভাজি থৈ দিছিলে মোৱা মাছৰ লগত বনাব কিন্তু ইয়াৰ ডাঙৰ গুণটোৰ বিষয়ে জনাৰ আগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়াও প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ লওক মানিমুনি শাক কুটি ৰেডি আৰু এইফালে লগত আদা নহৰু পিয়াজ গোটেইখিনি ৰেডি কৰি ল'লে কেৰাহীটো তেল দি ৰেডি জালুক কেটামানো দি দিছো আদা নহৰু জালুক কেটামানো দি দিছা ন আৰু লগত আলু এটা দিছো ইয়াতে দি দিছো আদা নহৰু লগত জালুক শাক একেবাৰে তল পালেগে ন কেৰাহী সিজি গ'ল এতিয়া ভাজোতে কমি গ'ল এতিয়া পানী দিব লাগিব না এতিয়া পানী দি আলু দিব সমান গুড়া কৰি দিছো আচ্ছা আচ্ছা ৰাইজসকল এতিয়া ক'বলৈ বিচাৰিছো আপোনালোকক ডাঙৰ গুণটোৰ বিষয়ে গৰমৰ দিন আহি আছে নহয় জানো গৰমৰ দিনত ঘামিলে ভেকেটা গোন্ধাব গৰমৰ দিনত সেই ঘামৰ গোন্ধ নোলাবৰ বাবে এতিয়াৰ পৰাই খোৱা আৰম্ভ কৰি দিয়ক এইবিধ শাক সৰু মানিমুনি ডাঙৰটো নহয় কিন্তু দেই সৰু মানিমুনিটো তুমি যদি সদায় নহয় এসপ্তাহৰ মূৰেও যদি তুমি এই বস্তুটো যদি খোৱা মানে যেনেকৈ খোৱা নিজৰ ইচ্ছামতে বনাই খাব পাৰিবা তেতিয়া এই গৰমৰ দিন আহি আছে ঘাম যে ওলাব ঘামৰ গোন্ধ নোলাই কোনো কাৰণতে প্ৰমাণীয় ঔষধ এইটো তুমি গম পাইছানে নাই আজিহে গম পাইছো মাছ দিয়াৰ সময় হৈ গ'ল যিহেতু উতলিলে জোলকণ এতিয়া সৰু মাছৰ লগত সৰু মানিমুনি ৰাইজসকল বৰ ধুনীয়া মিলিব দিয়ক আজি দুপৰীয়াৰ খাদ্য মানে গৰম তাতে মহা ঔষধি ৱাও স্মৃতি শক্তিটো বাঢ়ে লগতে গৰমৰ দিনত যেতিয়া ভেকেট গোন্ধ ওলাব সেই গোন্ধৰ পৰাও বাচিব পৰা যাব মানে ঘাম ওলাব কিন্তু গোন্ধ নোলায় গম পাইছা কোনো কাৰণতে গোন্ধ নোলায় ঘাম ওলাব গোন্ধ নোলায় তৰকাৰীখন বৰ সুন্দৰ হৈছে দেই ৰাইজসকল এতিয়া খাবৰ বাবে ৰেডি হৈ গ'ল দিয়ক ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আকৌ কৈছোঁ যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব দিয়ক খাওঁগৈ আৰু ধন্যবাদ